সোনকালে আমি প্ৰতিবেদনখন দিল্লী চৰকাৰলৈ আমি প্ৰদান কৰিম কাৰণ দিল্লীৰ পৰা আমালৈ যিটো মেণ্ডেট দিছিলে সেই মেণ্ডেটটো হ'ল যে এক্সিষ্টিং যি জনগোষ্ঠী আছে জনজাতিসকল আছে তেওঁলোকৰ ক্ষতি নোহোৱাকৈ কেনেকৈ জনজাতিকৰণটো হ'ব 2 নম্বৰ কথা কোৱান্টাম অফ ৰিজাৰ্ভেশ্যন কেনেকুৱা হ'ব 3 নম্বৰ কথা আছিলে যিসকল কাৰণ এই 6 জনগোষ্ঠী OBCৰ তালিকাত আছে এওঁলোক OBCৰ তালিকাৰ পৰা ওলাই যোৱাৰ পাছত যিখিনি ৰেচিডুৱেল OBC থাকিব তেওঁলোকৰ কাৰণে সংৰক্ষণৰ কিমান পাৰ্চেণ্ট থাকিব এই 3টা কথা চাবলৈ দিয়া হৈছিল 3টা কথা আমি চাই প্ৰতিবেদনখন দিলোঁ গতিকে প্ৰতিবেদনখন আমি এতিয়া হোম মিনিষ্ট্ৰীত দাখিল কৰিম এইটো দীৰ্ঘদিনীয়া অসমৰ এটা লিগেচি ইছ্যু আৰু আমি এটা খুব নিষ্ঠাৰে আমি এটা সিনচিয়াৰ প্ৰয়াস কৰিছোঁ সমস্যাটো সমাধান কৰাৰ কাৰণে এতেকে সমস্যা সমাধানটো প্ৰধান ইয়াক ইলেকশ্যনৰ ইছ্যু কৰাটো মই ভাবোঁ যে অনুচিত কাৰণ এইটো 1967 চনৰ পৰাই চলি অহা এটা ইছ্যু এটা বিভিন্ন সময়ত এইটো ইলেকশ্যনত ইছ্যু কৰিব বিচাৰে আমি ইয়াক ৰাজনীতিকৰণ কৰা বা ইলেকশ্যনৰ ইছ্যু কৰাৰ পক্ষপাতি নহয় ইয়াৰ এটা সমাধান হ'ব লাগে আৰু সমাধান হোৱাৰ কাৰণে এটা প্ৰণালীবদ্ধ প্ৰচেষ্টাৰ এইবাৰেই প্ৰথম হৈছে আৰু মই ভাবোঁ যে এই প্ৰণালীবদ্ধ প্ৰচেষ্টাটো সকলোৱে আদৰণি জনাই সহযোগিতা আগবঢ়াব লাগে বৰ্তমান কেন্দ্ৰীয় চৰকাৰ এইটো নিৰ্বাচন আছে ৰাজ্য চৰকাৰৰ কিন্তু বিষয়টো হ'ল কেন্দ্ৰীয় চৰকাৰ অনুসূচীকৰণ কৰা নকৰা কেন্দ্ৰীয় চৰকাৰৰ তো কেন্দ্ৰীয় চৰকাৰখনটো চলিয়ে আছে আমি তেওঁলোকলৈ প্ৰতিবেদন পঠাই দিম ইয়াতে এমেণ্ডমেণ্ট কেনেধৰণৰ আছে আৰু ওজৰ কিমান আছে চব এমেণ্ডমেণ্ট ইয়াত নতুন ৰিকমেণ্ডেশ্যন নাহে কিন্তু ক'ৰবাত যদি কোনো তথ্য তাত যদি ভুল তথ্য বা তথ্যৰ যদি সঠিকভাৱে উত্থাপিত হোৱা নাই সেই শুধৰণিবিলাকহে আমি কৰিছোঁ বাকী ইয়াক আমি সংশোধনী বুলি নকওঁ ক'ৰবাত যি 2-1 শুধৰণি আছে শুধৰণিখিনি আমি কৰি পেলাই যেনে মতকসকলে তেওঁলোকৰ এটা শুধৰণি দিছিল মানে তেওঁলোকৰ জনগোষ্ঠীৰ সম্পৰ্কে সেইটো আমি শুধৰণি কৰি দিছোঁ সেইটো এটা ঐতিহাসিক তথ্য এটা অকণমান ভুলকৈ উত্থাপিত হৈছিল গতিকে সেই শুধৰণিখিনি হৈছে বাকী এমেণ্ডমেণ্ট সংশোধনী হোৱাৰ সম্ভাৱনা এতিয়া নাই ওজৰ আপত্তি ইয়াৰ ওপৰত নহয় কাৰণ আমি প্ৰায় কেইবাবছৰো ধৰি যাৰ যিমান কথা আছিলে গোটেইখিনি আমি শুনিলোঁ গতিকে ইয়াত এতিয়া এইটো কোনো হিয়াৰিং বা ওজৰ আপত্তি ইয়াৰ ওপৰত নহয় মই তেওঁলোকক পৰামৰ্শ জনাম যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক এই কথাখিনি তেওঁলোকৰ কথাখিনি তেওঁলোকে অৱগত কৰিব হ'ব